শুনিছো জানা এই সত্য ক্ৰেতা দাপৰ কলি এই চাৰি যুগৰ ভিতৰত হে কলিৰ কালে সাংঘাতিক কহিল কৰো কলিৰ কালে সাংঘাতিক পিছে মন্ত্ৰীসকল এই কলিৰ যুগত কি কি হ'ব জানা মানুহৰ চিনি নোপোৱা হ'ব নহয় তোমাৰ যদি ধন সম্পত্তি আছে তোমাৰ ওচৰৰ মানুহজনৰ নাই তেনেহলে তোমাক সেই মানুহজনে কি কৰিব জানা তোমাৰ যদি ধন আছে কাষৰ জনৰ নাই হিংসা কৰিব তোমাক আৰু মন্ত্ৰীসকল কাৰোবাৰ ঘৰত যদি পুত্ৰ সন্তান জন্ম পাইছে নহয় কাৰোবাৰ ঘৰত যদি পুত্ৰ সন্তান জন্ম পাইছে সেই পুত্ৰ সন্তান ডাঙৰ হৈ বিয়া কৰাই উঠি কি কৰিব জানে পুত্ৰ বিয়া কৰাই লৈ দুদিন পিছত পিতৃৰ লগত বেলেগ হ'ব পিতৃৰ লগত বেলেগ হ'ব পিছে মন্ত্ৰীসকল তোমালোকে কিবা বুজি পালানে হেৰা মন্ত্ৰীসকল এতিয়া মই তোমালোকক এই কলি যুগৰ কিছুমান বোৱাৰীৰ বিষয়ে কৈ যাম তোমালোকে মাত্ৰ ভালদৰে শুনি গৈ থাকিবা আৰু উপস্থিত থকা আই মাতৃসকল এই কথা কিন্তু মই কোৱা নাই শাস্ত্ৰইহে কৈছে গতিকে মন্ত্ৰীসকল তোমালোকে ভালদৰে শুনি থাকিবা ভাই বহুৰক নমানি কলি যুগৰ বোৱাৰী পুৰাণী নালে কালো সত্য কৰি গাঘেলাই ফুৰিব ঘূৰি কিয় ই ঘৰ সকলৰ প্ৰধান কাম হৈছে আপোনালোকে কবচোন হয়নে নহয় ৰাতিপুৱা সোনকালে বিছনাৰ পৰা উঠা হয়নে তাৰপিছত বাহি চোতাল বাহি বাচন তাৰপিছত নিজৰ সেই বাহি গাটো ধুই ৰন্ধনশাললৈ গৈ নিজৰ পৰিয়ালটিক এসাঁজ ধুনীয়াকৈ ভাত তুলি দিয়া হয়নে কিন্তু আমাৰ কলি যুগৰ কিছুমান বোৱাৰীয়ে কেনেকৈ ভাত ৰান্ধিব জানে গৰম দিন গুচি গল এতিয়া কি আহিল ঠাণ্ডাৰ দিন বাপৰে বাপ আজি ইমান ঠাণ্ডা দিছে এই ঠাণ্ডাত কিবা গা ধুব পাৰি নেকি আপুনি তাৰমানে গা নোধোৱাই থাকি পাইছে বাপ ইমান ঠাণ্ডা এই ঠাণ্ডাত আজি গা ধুব নোৱাৰি গতিকে মই যেহেতু গা ধুব আহিলো কোনে দেখা পাব মই গা ধুইছো নে নাই গতিকে মই গাটো ধুলেও ধোৱা
মোৰ এই কাপোৰখিনি ধুলেও ধোৱা কোনোটো দেখা নাই অৰি আপুনি দেখা পাইছি ঘৰত যাই কৈ নিদিব আকৌ এই মুহূৰ্ততে মই কাপোৰখন ধুই লৈ ভাল হ'ব নেকি বাপ্পা ঐ কিবাকে যে ঠাণ্ডা পানীখিনি লাৰি কাপোৰখন ধুইছো মোৰ কাৰণে সেইটোৱে ডাঙৰ কথা কিন্তু আপোনালোকেতো জানে ঠাণ্ডাৰ দিনৰ কথা গা বিলাক বগা হৈ ভকুৰা লাগি নাথে কি কৰিলে ভাল হয় নো তেল ঘঁহিব লাগিব তেল ঘঁহিলে মই ঘৰত যাব নালাগিব ঘৰত গেলে দেখোন মই ধৰা পৰিবই লাগিব গতিকে মই গা ধোৱাৰ সৈতে কামটো কৰিব লাগিব কি কৰা যায় কোনে কৈছে আপুনি তাৰমানে কৰি পাইছে যোনে কৈছে ঠিক আছে আপুনি কোৱা উপায়টোৱে মই কৰিম কিন্তু আপুনি মাত্ৰ ঘৰত যাই কৈ নিদিব মই যে গা ধোৱা নাই বগাগিলা নেখা হৈছে না কিবাকে যে ঠাণ্ডাৰ দিনৰ কথা নহয় থুখিনি লগাই হলে যে বগাখিনি নেখা বস্তু সেইটোৱে ডাঙৰ কথা সেই বোৱাৰীবোৰে গা নুধুই ঘৰত আহি কি কৰিব জানে কি কৰিব গা নুধুৱাকৈ নিজৰ স্বামীৰ কাণত ধৰি উঠাব ভিতৰত কাপোৰ পিন্ধি হ'ব যে তোমালোকে কিবা বুজি পালানে হেৰা মন্ত্ৰীসকল এতিয়া মই তোমালোকক এই কলি যুগৰ কিছুমান ছোৱালীৰ বিষয়ে কৈ যাম তোমালোকে মাত্ৰ ভালদৰে শুনি গৈ থাকিবা ৰংগালত চুলি চাবা কিনো জানা কি কৰিব কিছুমান লৰাৰ বিষয়ে কৈ যাম তোমালোকে মাত্ৰ ভালদৰে শুনি
গৈ থাকিবা কলি যুগলৰা গতিকে মা তুমি মোৰ কাৰণে চিন্তা কৰিব নালাগে তুমি ঘৰতে খাবা আৰু ধুনীয়াকৈ শুই থাকিবা মা মই আহিলো কলি যুগৰ ল'ৰা আজি যিহেতু ঘৰত ফাঁকি দি আহিছো আজি আৰু আমাক কোনে পায় আৰি যাব না যাব ক'ত যায় হাইহতে এইপিনে দেখোন নাম চলিয়ে আছে নাম চাই আছে হাইহতে আমাৰ কাৰণে এইপিনে ভাল হ'ব নেকি আৰি বুজি পাইছি না এতিয়া আপুনি বুজি পাইছি যাব আহি থাক হাইহতে আহি থাক সেই ল'ৰাবোৰে নিজৰ ঘৰত নিজৰ মাক দেউতাকক ফাঁকি দি ঘৰৰ পৰা ওলাই আহি লগ বন্ধুৰ লগত লগ লাগি কি কৰিব জানে মদ খাই জুৱা খেলি নিজে ধ্বংস ছোৱালী যাব নোৱাৰিব ছোৱালী দেখিলে কি কৰিব জানে এৰা ভন্টি এইফালে বাপুই মোৰ ফালে চাই আছা এৰা ভন্টি তোমাক কিন্তু বেয়া লগা নাই গতিকে এইফালে ভেটি ধৰি তাইক কথা শুনি তাৰ খং উঠি পিতা ৰজাক চাহিয়া পিতা কোন সেই কলি আৰু কি কলিৰ কাল হে পিতা এইবিলাক কথা তুমি মোক নোকোৱাই ভাল আৰু পিতা কেতিয়াবা যদি মই সেই কলিক লগ পাওঁ নহয় তেনেহলে তাক মই কি কৰিম জানা কাণত ধৰাই উঠাব
পৰিছোহি মই বিপদত চিন্তা নকৰিবা কাম দেবে বোলে ৰজা চিন্তা নকৰিবা তোমাৰ পুত্ৰই বিয়া কৰাব তোমাৰ পুত্ৰই বিয়া কৰাব পিছে ৰজা তোমাৰ পুত্ৰ নীলমণিয়ে কিয় বিয়া কৰাব জানা কাম মানে তাক হলেও দেখাত নাই একবার মাত লগাই যাওয়া ভালো বলবো আছে তিনি মানুষ মন আজি যদি বিয়াত নামাতাকে আগে ভাগে যাও নহয় কালি যদি বাতে ঘাটে দেখা পাই মুখখন ফুলি সেইকাৰণে একবার মাত লগাই যাব রাজকুমারের বিয়াত যাবি নেই নাজা বিয়াত যাই যে জাগা তাকে নকব মই কিয় বিয়াত নাযাওঁ জানি মোক বোলে আজি কৃষ্ণনগৰৰ ৰূপকে চাব আহিব সেইকাৰণে মই আজি বিয়া খাবেই নাযাওঁ যা আপিয়াতে আমাৰ বোলে মালতী বিয়া খাবে নাযায় বুঢ়া বয়সৰ ৰূপকে চাব আহিব তাই যিহেতু নাযায় আমি বাকীবোৰে যাওঁ
হৈছে জানি ভায়লিনা হিৰোমণি এঞ্জেলিকা হয় না আজিকালি ল'ৰা ছোৱালীৰ নাম চলি হয় না হয় কিন্তু আমাৰ দিনৰ নামবিলাক কেনেকুৱা আছিল জানে আমাৰ দিনৰ বাৰ ভালকে জানিব বা হয় না হ'ব আমাৰ দিনৰ নাম কেনে আছিল জানে এ তৰুলতা এ বনলতা এ কনকলতা এ ভাই একেবাৰে লতাৰে লতা আহি থাক আপুনি যাব বিয়া খাব আহি থাক পিছে কিবা খোৱা লোৱা পাইছিনে আপোনালোকে পাইছিনে মোৰ পৰা মাত নাই দেখোন খুব পাপৰ ঘুমতি লাগছে আমি মাৰি আছে কিবা খোৱা লোৱা পাইছিনে নাই একো দিয়া নাই এ ভনীহঁত ৰজা ঘৰৰ বিয়া কিবা খাবে দিলেও দিব নিদিলেও নাই আয়তী বিলাক বহি লৈছে গতিকে দৰা কইনাৰ ওচৰত ধুৱাই আনি সোনকালে বিয়াখন শেষ কৰিব লাগে পিছে ভনীহঁত মই এটা হৰি বোলা লগাই দিম দৰা কইনাৰ ওচৰত ধুৱাব লৈ যাওঁ আহি থাক হৰি বোলা